Hello friends, a very good afternoon to all. আপোনালোকৰ সাকে ইতিমধ্যে ৰন্ধা বঢ়া হৈয়ে গৈছে নহয় নে? আজি আপোনালোকৰ ওচৰত মই শেয়াৰ কৰিবলৈ লৈছো আমি সকলোৱে জানোই আৰু সেই বস্তুটোৰ নাম হৈছে গ্ৰীণ মুগ ডাল। আমি গোটা মুগ ডাল বুলি কওঁ। ইমান যে আসলতে হেলদি ক'বলৈ বাকি নাই। আৰু গোটা মুগ ডালটো সাধাৰণতে তিয়াই থৈ দিলে বিশেষকৈ স্প্ৰাউটছ বুলি যিটো কয় গজালি ওলোৱা সেয়া খালে যে আৰু ভাল। বিশেষকৈ প্ৰচুৰ পৰিমাণৰ ফাইবাৰ আছে, ভাইটামিনছ আৰু ক'বলৈ গ'লে কেলেষ্ট্ৰল লেভেল কমায়, ব্লাড চুগাৰ লেভেল কমায়, আই ভিজনৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, কিমান যে উপকাৰিতা আছে ক'বলৈ বাকি নাই নহয়নে? আৰু একদম ৰেগুলাৰলি খাবলৈ গ'লেতো বহুত ভাল। আমি সেইকাৰণে গ্ৰীণ মুগ ডালটো ৰেগুলাৰলি খাব লাগে। ব্ৰেকফাষ্টত আমি সাধাৰণতে খিচৰি বনাই খাব পাৰোঁ, ঘুগনি বনাই খাব পাৰোঁ, কেঁচাকৈ খাব পাৰোঁ। বিশেষকৈ কেঁচাকৈ খাব পাৰিলে যে আৰু ভাল। গতিকে ব্ৰেকফাষ্টত ইনক্লুড কৰক আৰু বি ছেফ, বি হেল্ডি।